3,80,000 দিছো 3,80,000 হয় পেপার পাতি আপডেট কৰি এনেকুৱা নহয় যে পেপার ফেল পাব অল পেপার 3,80,000 3,80,000 টাকা লৈ যাওক এখন ঠিক আছে যিমান আছে ফাইনান্স টানা গাড়ী আচ্ছা বেছিভাগ নহয় যিমান আছে সব ফাইনান্স টানা গাড়ী হয় এইবিলাক আজি পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছো সেকেন্ড হ্যান্ড মালবাহী গাড়ী প্ৰথমে ষ্টক চাই লওক এই সমূহ আপোনালোকে নিব পাৰিব কম দামত আজিৰ ষ্টকত বেছি এই সমূহ গাড়ী কমাৰ্চিয়েল ডাঙৰ গাড়ী আজি আপোনালোকক দেখুৱাই আছো কম দামত আপোনালোকে নিব পাৰিব চাওক আপোনালোকে এইবোৰ গাড়ী নতুন ল'ব গ'লে 15 20 25 30 লাখ লাগে কিন্তু ইয়াৰ পৰা আপোনালোকে সেকেন্ড হ্যান্ডত বহুত কমত পাব আৰু কোনটো কিমান চনৰ কিমান মডেলৰ কিমান কমত পাব মই আজি মানে এই ভিডিওটা আগবঢ়াই আছো আপোনালোকৰ সুবিধাৰ্থে সম্পূৰ্ণ আপোনালোকে চাওক গম পাই যাব দাদা আজি গাড়ী দেখুৱাব দাদা প্ৰথমে এড্ৰেছ দিয়ক ক'ত আহিলে পাব হয় দাদা আপোনাক আমাক ডিলাৰলৈ স্বাগতম জনাইছো আজি নতুন ডিলাৰ হয় ঠিক আছে আমাৰ এইটো ডিলাৰটো আছে লখৰাত আচ্ছা লখৰা লালুংগাঁও হয় এটো এনপিএস স্কুল নেশনাল পাব্লিক স্কুল আছে ন সেই ৰাস্তাটোৰে আপুনি 200 মিটাৰ ভিতৰ সোমাই আহিলে লেফট সাইডে আমাৰ ডিলাৰটো আছে আচ্ছা এইসমূহ ডাঙৰ গাড়ী যিসমূহ দেখুৱাই আছো মই ইয়াত যিসমূহ আছে সব কম দামত দিব পাৰিব ন একদম কম দামত একদম আচ্ছা টাটা অশোক লেলেণ্ডৰ এনে ধৰণৰ গাড়ী আছে না হয় ঠিক আছে আমি ক'ৰ পৰা আৰম্ভ কৰিম হয় ব্লক ভিডিওটো আৰম্ভ কৰি দিও একদম কম দামত নিব পাৰিব ইমান ডাঙৰ 6 চকা 12 চকা 10 চকা বুলি আপোনালোকে নাভাবিব যে একদম বহুত দাম এখন ধৰো হয় এ 14 চকা হয় এখন 2022 14 চকা হয় চাইলক বাইখন চাইলক খুব ভাল গাড়ী এখন একদম পুৰা এক ধুনীয়া গাড়ী আছে অশোক লেলেণ্ড 2022 ৰ 14 চকা এখনৰ দামটো আছে আপোনাৰ 27 লাখ টকা আচ্ছা হয় নতুন কিমান নতুনটো বহুত 50 হবে 40 45 হবে এটো আজি যদি আইছে না মানে নতুন 50 লাখ হয় 50 লাখ হয় যদি বডি সডি বনাই লয় আৰু বেছি হয় হয় এটো কিনিব গলে নেকেট বডি হয় না এটো এটা এক্সট্রা বডি বনাব লাগে আচ্ছা হয় এক্সট্রা বডি বনাব লাগে না হয় এটো ক্যাপাসিটি আছে 29 কিলো আছে এটো এটো ক্যাপাসিটি আছে এটো গাড়ীৰ 14 চকা 2022 ৰ গাড়ী 27 লাখত পাই আছে 27 লাখত পাই আছে আপোনালোকে হয় টায়াৰ চেঞ্জ কৰি দিব না হয় যেটো বেয়া আছে চেঞ্জ কৰি দিম যেটো বেয়া আছে চেঞ্জ কৰি দিব না নতুন কিন্তু 50 লাখ পৰি যায় হয় এসব বডি চাই পুরা স্টিল বডি বড় আছে চাওক পুরা ধুনিয়া বডি চাওক ওটো মারখার হওয়া না একদম ধুনিয়া বডি এনেকা নহয় যে গাড়ী এক্সিডেন্টাল তেনেকা নহয় হয় আমি চাই লব আহি আৰু এইবিলাক গাড়ী বেছিভাগ ফাইনান্সে টানি অনা গাড়ী যিমান আছে বেছিভাগ নহয় যিমান আছে সব ফাইনান্স টানা গাড়ী আচ্ছা বেছিভাগ নহয় যিমান আছে সব ফাইনান্সে টানা গাড়ী হয় এইবিলাক ডাঙৰ গাড়ী যি দেখি আছে আপোনালোকে স্ক্ৰিনত সব ফাইনান্সে টানা গাড়ী আৰু ফাৰ্স্ট ওনাৰ ফাৰ্স্ট ওনাৰ হয় সেকেন্ড ওনাৰৰ কোনো কাৰবাৰ নাই সব ফাৰ্স্ট ওনাৰ গাড়ী আজি আপোনালোকক এয়া ডাঙৰ গাড়ীৰ ভিডিও দেখুৱাই আছো ভিডিওটো শেষলৈকে চাওক আকৌ অনুৰোধ জনাইছো এয়া দেখুৱাই আছো অশোক লেলেণ্ডৰ অশোক লেলেণ্ড হয় লিলেন হয় এটো ইকোমেট ষ্টাৰ হয় 6 চকা হয় এটো 18 15 গাড়ী আছে এটো আচ্ছা হয় এটো আপোনাৰ গাড়ীখন 2023 ৰ 2023 ৰ গাড়ী 17,50,000 পাই আছে এটো স্লিপাৰ কেবিন হয় আচ্ছা এটো স্লিপাৰ কেবিনটো ডাঙৰ আছে মানে পিছফালে শুই যোৱা সিস্টেম আছে আচ্ছা এসিও আছে না এসি নাই এসি নাই স্লিপাৰ কেবিন আছে না 23 ৰ গাড়ী 17,50,000 দি আছো আচ্ছা নতুন কিমান আছে নতুনটো দাম আছে এটো নতুনটো ইয়াতকৈ আপোনাৰ ধৰক আৰু 50% বেছি ধৰক আচ্ছা আৰু মানে 50% দাম বেছি হয় অৰ্থাৎ 30 ৰ ওপৰত আছে না হয় 18 15 ফাইনান্সৰ সুবিধা আছে আৰু ডাউন পেমেন্ট আপুনি দিব লাগিব 30% 30% ডাউন পেমেন্ট 30% ডাউন পেমেন্ট দিব লাগিব আচ্ছা হয় 30% ডাউন পেমেন্ট দি ফাইনান্সত নিব পাৰিব হয় এনে ধৰণৰ গাড়ী ফাইনান্সত সুবিধা আছে 2023 ৰ আচ্ছা এইখন আছে 2024 ৰ গাড়ী 2024 ৰ 15 12 আছে দামটো আছে আপোনাৰ 14 লাখ টকা দিম আচ্ছা নতুন কিমান আছে হয় নতুনৰ দামটো আপোনাৰ গমে পাই ন কিমান আহে বহুত দাম নতুনৰ দাম আজিকালি চাও নতুন গাড়ীৰ দাম বহুত দাম বাঢ়িছে কম দামত পাইছে 2024 ৰ 15 পৰা 14 লাখ টকা আচ্ছা 15 12 না হয় 15 12 আচ্ছা ঠিক আছে এয়া দেখুৱাই আছো এইখনে অশোক লেলেণ্ড হয় এখন আছে 16 15 ইকোমেট আচ্ছা 2021 ৰ গাড়ী আচ্ছা 21 ৰ গাড়ী না হয় এয়া 21 ৰ গাড়ী এইবিলাক নতুনত বহুত দাম আছে না এই অশোক লেলেণ্ড হয় এই 12.5 লাখ পাব এই গাড়ী 12.5 লাখ না হয় 12.5 লাখত এয়া পাই যাব হয় ঠিক আছে নেক্সট এয়া দেখুৱাই নেক্সট এখন 15 12 এখন গাড়ী 2023 ৰ গাড়ী আছে এখনৰ দামটো আছে 15,50,000 15,50,000 15,50,000 টায়াৰ কোন চাও একদম বেলু টায়াৰ লাগে যাওক আচ্ছা নিয়ে চলাব পাৰিব কোনো টেনচন নাই আচ্ছা ডাইৰেক্ট নতুন টায়াৰ মাল কন্টাক্ট কৰক মাল লোড কৰা লৈ যাওক আচ্ছা 15,50,000 2023 ৰ 15 পৰা পাই আছে গুৱাহাটী নম্বৰ গাড়ী ডাইৰেক্ট নতুন টায়াৰ লগোৱা আছে না ধুনীয়া কেবিন চাওক আচ্ছা গুৱাহাটী নম্বৰ গাড়ী QC ওকে
ঠিক আছে কিন্তু এখনৰ পাছিং কিন্তু 10.5 টন আছে 10.5 টন হয় মানে আজিকালি যিমানে 15 বড় যিমান আছিল নহয় এটো কমিশনে সব 10.5 টন কৰিছে আচ্ছা আচ্ছা যিগিলাক বড়োৱা আছিল না পাৰ্চিং সব কমাই দিছে এগুলা আচ্ছা ঠিক আছে আগতে কৰিছো এয়া দেখুৱাইছো হয় নেক্সট এখন আছে 15 বড় 2021 ৰ 22 ফুট গাড়ী লম্বা আচ্ছা আচ্ছা 22 ফুট লম্বা এখন গাড়ী 2021 ৰ গাড়ী 14 লাখ দি আছো 14 লাখ হয় 14 লাখত দি আছে পেপাৰ পাতি আপডেট কৰি ৰিফাইনেন্সৰ সুবিধা আছে আচ্ছা হয় এয়া দেখুৱাইছো হয় এখন টাটা হয় সিগনা 1918 সিগনা টাটাৰ এখন আছে আপোনাৰ 2023 ৰ গাড়ী 20,50,000 দি আছো 20,50,000 টকা না হয় ডাম্পাৰ চাওক এখন সিগনা এখন ধুনীয়া চাওক একদম এখন 2023 ৰ গাড়ী সিগনা এটো 2023 ৰ গাড়ী 20,50,000 দি আছো নতুন কিমান আছে দাম এটো 54 এপ্ৰক্স আছে 54 লাখ টকা আছে না এপ্ৰক্স এনেকা দাম আছে 54 লাখ টকা নতুন দাম আপোনালোকে সেকেন্ড হেণ্ডত কিমানত পাই আছে 20,50,000 20,50,000 টকাত পাই হয় 2023 ৰ সিগনা হয় 2023 ৰ গাড়ী 2023 ৰ গাড়ী চাওক আপোনালোকে মাত্ৰ এটা ডেৰটা বছৰত কিমান লাখ টকা কমি গল চাওক আপোনালোকে প্ৰায় 30 লাখ টকা কমি গল দেখাই দাও 30 লাখ টকা কমি গল 30 লাখ টকা দাম কম পাই আছে এই গাড়ী এ চাওক আপোনালোকে ফাইনেন্সৰ সুবিধা হ'ব গাড়ী দামৰ ওপৰত 30% ডাউন পেমেন্ট দিলে হৈ যাব আচ্ছা গাড়ী দামৰ ওপৰত না হয় পুরা টিপটপ আছে না তো একদম টিপটপ দাদা গাড়ী ঠিক আছে এ সৰু গাড়ী দেখাম নেকি হয় এখন আছে ইউদ্ৰা 1700 হ্যাঁ ইউদ্ৰা 1700 2021 ৰ গাড়ী দামটো আছে 5,50,000 5,50,000 না হয় আচ্ছা ঠিক আছে হয় ডাঙৰ গাড়ী মাজত আৰু সৰু গাড়ী আছে একদম সৰু গাড়ী এখন চাওক 2021 ৰ এসি গোল পেট্ৰল ভাৰ্চনত আছে এখনৰ দামটো 2,70,000 ওকে ঠিক আছে এয়া দেখুৱাইছো হয় এখন আছে আপোনাৰ 610 2021 ৰ গাড়ী 610 টিপাৰ হয় 6 টকা টিপাৰ এখনৰ দাম আছে 9,50,000 9,50,000 না 9,50,000 2021 ৰ 610 টিপাৰ গাড়ী পাই আছে 6 টকাত আচ্ছা ঠিক আছে এয়া নেক্সট আইছো এখন 407 BS3 ইঞ্জিনৰ গাড়ী BS3 ইঞ্জিনৰ গাড়ী 407 এখন 2016 ৰ গাড়ী 3,80,000 টকা দি আছো 3,80,000 টকা 3,80,000 হয় যত BS3 ইঞ্জিন যত নেকি মাগৰ পাবই নাই এতিয়া 2000 কিমান চনৰ 2016 ৰ গাড়ী 16 ৰ গাড়ী 3,80,000 3,80,000 টকা লৈ যাওক এখন ঠিক আছে এয়া দেখুৱাইছো নেক্সট আছে এখন গাড়ী 407 এখন 2013 ৰ গাড়ী হয় এখন হাইটেক বডি 6 টকা হাইটেক বডি হয় ওকে 2013 ৰ গাড়ী এখন 3,80,000 টকা দি আছো 3,80,000 হয় পেপাৰ পাতি আপডেট কৰি এনেকুৱা নহয় যে পেপাৰ ফেল পাব অল পেপাৰ আপডেট কৰি অল পেপাৰ আপডেট কৰি হয় ৰিফাইনেন্স সুবিধা হৈ যাব ওকে ঠিক আছে নেক্সট হয় নেক্সট আইছো এখন গাড়ী কিমান চনৰ হয় 2023 ৰ হয় অসুলু লেং 1920 6 টকা ডাম্পাৰ হয় চাই লওক এখন পাই আছে 19,50,000 হয় ঠিক আছে 19,50,000 পাই আছে নেক্সট আহক এখন 2018 ৰ 407 হাইটেক বডি আছে 2018 গাড়ী 7,20,000 দি আছো 7,20,000 হয় অল পেপাৰ আপডেট কৰি 6 টকা 407 2018 গাড়ী 7,20,000 দি আছো ওকে চাই লব BS4 ইঞ্জিনত কিনো এখন BS4 ইঞ্জিন এখন BS4 ওকে এয়া নেক্সট আছে 12 টকা গাড়ী বাহ এখন অসল ইলেন 12 টকা 2017 ৰ গাড়ী দামটো 10,50,000 দি আছো 10,50,000 2017 ৰ অসল ইলেন 12 টকা এখন চাই লওক এখন S19 নম্বৰ যদি বঙাইগাঁও হিফালৰ মানুহ যদি চাই আছে নহয় খুবেই ভাল কথা লৈ যে পেপাৰ কৰক কয়লা যদি খলে কয়লাত লগাই দিয়ক যি হয় ব্যৱহাৰ কৰক 12 টকা গাড়ী একদম ধুনীয়া আছে মানে মাল্টানা গাড়ী একদম এটো কিমান টন কেপাসিটি টো এখন কেপাসিটি তো চাব লাগিব কিমান এটো ক'ব লাগিব নাজানো এটো মানে মাল্টানা গাড়ী বজাৰ বা বিভিন্ন ভাড়া মাৰিবৰ কাৰণে উপযোগী হয় 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 আপোনালোকক দেখুৱাইছো হয় ঠিক আছে নেক্সট আৰু নেক্সট এখন চাওক হয় এখন আহিছে আপোনাৰ টাটা হয় 4823 মডেল হয় আচ্ছা এটো কি 16 টকা হয় এটো 16 টকা আছে 2020 ৰ গাড়ী দামটো আছে 31 লাখ আচ্ছা 31 লাখ এটো গাড়ী পাই আছে 16 টকা 2020 ৰ গাড়ী এক ধুনীয়া কৰিছে জাকা বডি চাক একদম পুৰা টনটনে বডি আছে একদম নতুন গাড়ী হৈছে 31 লাখ সত পাব না 31 লাখত পাই আছে আপুনি লগতে ফাইনান্সৰ সুবিধা আছে দেখাব 31 লাখত পাই আছে 2020 ৰ গাড়ী 16 টকা গাড়ী পাইছে টাটাৰ লগতে ফাইনান্সৰ সুবিধা আছে ধুনীয়া হ'ব দাদা ফাইনান্স একদম 100% ঠিক আছে নেক্সট হয় এবাৰ আহিছো আপোনাৰ আল্ট্ৰা T7 2022 ৰ গাড়ী আল্ট্ৰা T7 2022 ৰ গাড়ী 60 টন কেপাসিটি ওকে হয় 6 টকা আছে 6 টকা নহয় 6 টকা হয় আল্ট্ৰা T7 2022 ৰ গাড়ী 9,50,000 দি আছো 9,50,000 ওকে ঠিক আছে 2022 ৰ আল্ট্ৰা T7 ওকে এয়া হয়
এখনো আল্ট্ৰা G7 2022 গাড়ী 10,50,000 দি আছো 10,50,000 হয় এটো শিৱসাগৰ নাম্বাৰ আছে 6 চকাত আল্ট্ৰা G7 সাইজৰ কেপাসিটি নেক্সট আইছো এখন আছে 810 টাটা 810 এখন আছে 2020 গাড়ী 10,50,000 দি আছো ওকে এখন 16 ফুট লম্বা আছে একদম আমার সাইজ 5 টন কেপাসিটি পুরা ওকে ঠিক আছে নেক্সট এখন আইছে আপোনাৰ 710 এখন আছে 2022 গাড়ী এখনো দি আছো আপোনাৰ 10,50,000 ওকে আপোনালোকক দেখুৱা শেষ কৰিছো দুখন গাড়ী এৰি দিছো আপোনালোকে ইনকুৱাৰী নম্বৰত ইনকুৱাৰী কৰি ল'ব মই ইনকুৱাৰী নম্বৰ ডিসপ্লেত দি দিছো বহুতৰে প্ৰয়োজন হয় কাৰোবাৰ বজাৰজনিত কাৰণত কোনোবাই পৰিয়াল পোহপাল দিয়া কাৰণত কোনোবাই ডাঙৰ ব্যৱসায় কৰে তাৰ কাৰণে লাগে গতিকে আপোনালোকে বিভিন্ন কাৰণত বিভিন্ন সমস্যা সমাধানৰ বাবে মানুহৰ এনে ধৰণৰ 4 চকা লাগে কোনোবাই মানে ট্ৰান্সপোৰ্টত গাড়ী চলাই কোনোবাই এক্সপোর্ট ইম্পোর্টত নিজৰ গাড়ী বাহন দি ৰাখিছে তেলোকৰো লাগে গতিকে যিকোনো ব্যৱহাৰৰ কাৰণে গাড়ীৰ প্ৰয়োজন আৰু কাৰোবাৰ সৰু গাড়ীৰ প্ৰয়োজন কাৰোবাৰ ডাঙৰ গাড়ীৰ প্ৰয়োজন গতিকে আপোনালোকে ইয়াতে একদম 4 চকাৰ পৰা 16 চকালৈকে সৰুৰ পৰা একদম ডাঙৰলৈকে সকলো মডেল ইয়াতে পাব মই ইতিমধ্যে আপোনালোকক দেখুৱাইছো বাকি ডিসপ্লে দিয়া নম্বৰ সৈতে যোগাযোগ কৰি আপোনালোকে ইয়ালৈ আহক